সকলোকে গুড মৰ্ণিং। আৰু আজি হৈছে উৰুকা, মাঘ বিহু উৰুকা। আৰু এতিয়া যাম বজাৰলৈ গাহৰি আনিবৰ কাৰণে। গাহৰি আনি লৈ উৰুকা নিশাটো পথাৰত গৈ আমি সকলোৱে একেলগে খাম চেকাপাৰ অঞ্চলত। আৰু আমাৰ ঘৰৰ সোঁ চাইডে দুটা মেজি আৰু বাওঁ চাইডে এটা মেজি, মানে টোটেল 3টা মেজি আছে। আৰু আপোনালোকক গোটেই 3টাৰ মেজিৰ যি পৰিৱেশ এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোক সকলোলৈ মাঘৰ বিহু আন্তৰিক শুভেচ্ছা থাকিল। আৰু লগতে সকলোৱে ভালদৰে থাকক, সুখী থাকক, হেপী থাকক, আৰু বিহুত একদম ধুনীয়াকৈ থাকক, খাই বৈ একদম। আৰু কাৰণ কেলৈ মাঘৰ বিহু ভোগালী বিহু বুলি কয়, কাৰণ এইটো মাহত অভাৱ অনাটন খুব কম হয়, সেইকাৰণে মাঘৰ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। আৰু বিভিন্ন ধৰণৰ খেল আছে মেজি তাৰ ওচৰত, তো সকলোখিনি দেখাম বুলি ভাবিছোঁ। আৰু এতিয়া ৰাতিপুৱা মানে কিয় মানে এতিয়া খোজকাঢ়ি গৈ আছোঁ মেজিটো ৰাতিপুৱা মানে উৰুকা দিনাখন অলপমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। তাৰপৰা পাছদিনাখন আপোনালোকক সকলোখিনি দেখাম, মেজি জ্বলোৱাৰ পৰা খেললৈকে। তো সকলোখিনি দেখাম, ভাল লাগিব, মজা লাগিব। আৰু উৰুকা মানে কি আৰু মেজি কিয় জ্বলোৱা হয় সকলোখিনি আমি বয়োজ্যেষ্ঠক সুধিম। ব'লক, ভাল লাগিব, মজা লাগিব ভিডিঅ'টো। তেন্তে ষ্টাৰ্ট কৰি দিওঁ ব'লক। উৰুকা খানা মানে তামাম হ'ব ন? হা উৰুকা খানা আজি কি হ'ব? আজি চুৰ কৰিবলৈ যাবি নাই? হা হাঁহ চুৰ কৰিবগৈ লাগিব আকৌ। গাহৰি চুৰ কৰে নেকি? মজা। চবলৈ বিহু শুভেচ্ছাটো জনাই দে, ভাল দে। মজা চলি আছে আমাৰ ইয়াত। এইফালে এইটো আমাৰ মানে গাহৰি আৰু ৰ'ব, গাহৰি হাঁহ ফুল পাৰ্টি হ'ব। আহিব আপোনালোকক ভালকৈ কওক ঘৰত থাকি। তই মোক হেৰি এটা বনাই দে না। কি ভেলাঘৰ বনাবলৈ নৰা কাটি আছে, লগত মাটিও উঠি আহিছে, মিছা ক'লে কেতিয়া ল'ব? এয়া আমাৰ খৰি আহি আছে। আপোনাৰ পলম হ'ল, অলপ পলম হ'ল যে। অঁ, বিহু শুভেচ্ছা থাকিল সকলোলৈ। কথা এটা আছে। এতিয়া আমি ধুনীয়াকে হয়নে উৰুকা সাঁজটো আজি উপভোগ কৰিছো নে? হাঁহে, গাহৰিয়ে, তাৰপিছত মাছ, ব্ৰইলাৰ ইত্যাদি কৰি সমূহ অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছাটো দি দিয়ক। আৰু
দীঘলীয়া ৰচনা লিখিছো দীঘলীয়া ৰচনা লিখিছো মই ছেক্ৰেটাৰী হিচাপে কি ক'ম মেজিটো আমাৰ বছৰেকীয়া যিটো আমাৰ মাঘী বিহু যিটো পৰম্পৰা চলি আছে আমাৰ মেজি যিটো আমাৰ ক'বলৈ গ'লে বহুত দীঘলীয়া মাঘ বিহুটো আমাৰ এনেকুৱা অনুষ্ঠান হয় যিটো মানে আমাৰ যিজন আমাৰ ভীষ্ম যিজন চিতা জ্বলায় ভীষ্ম চিতা জ্বলায় তেওঁতো ইচ্ছা মৃত্যু আছিলে ইচ্ছা মৃত্যু যেতিয়া আছিলে তেওঁ অৰ্জুনে যেতিয়া তেওঁক হৰ মাৰে তাৰপিছত তেওঁৰ ইচ্ছা মৃত্যু হিচাপে তেওঁ বহুদিন থাকে তেওঁ ৰক্ষা কৰিবৰ কাৰণে এই ঋষি মুনিসকলে মানে ৰখিবৰ কাৰণে তেওঁ ভেলাঘৰ এটা বনায় সেই ভেলাঘৰটো মানে ৰখিবৰ কাৰণে যিটো ঘৰ মানে সেইটোকে ভেলাঘৰ বনায় কয় সেই ভেলাঘৰটো সেই ঘৰটোকে আমি ভেলাঘৰ হিচাপে আমি ৰাখোঁ আৰু যিদিনা আমি মেজি জ্বলাওঁ সেই দিনটোতে আমি ভীষ্মক জ্বলোৱা দিন হিচাপে লওঁ আৰু তেওঁ কাহিলী পোৱাতে ভীষ্মক জ্বলায় সেইকাৰণে আমি কাহিলী পোৱাতে আমি এই মেজিটো জ্বলাওঁ তেনেকুৱা নিচিনাকৈ আমাৰ বেলেগকৈ আমাৰ এইটো সুখ অনুষ্ঠান নহয় আমাৰ দুখ অনুষ্ঠান কিন্তু আমি আমাৰ ভোগালী বিহু হিচাপে আমি ভোগ কৰোঁ ভোগ কৰাৰ কাৰণে আমাৰ এইটো ভোগালী উৎসৱ বুলি কওঁ আৰু এনেকৈ আমাৰ যিহেতু ভোগালী উৎসৱ আমাৰ ভোগ কৰোঁ আমাৰ ধান চাউল সকলো গোট খাই অভাৱ নহয় কাতি বিহুত আমি কঙালী বিহু পাতোঁ অভাৱটো নষ্ট হয় আমাৰ চব ভোগৰ বস্তু চব আহি যায় ধান চাউল চব আহি যায় সেইকাৰণে আমি ভোগালী উৎসৱ সেইকাৰণে আমি ভোগালী বিহু বুলি মানো যেনেকৈ ৰঙালী বিহুটো বহাগ বিহুটো আমি ৰঙালী বিহু পাতোঁ বহাগ বিহুটো তেনেকৈ এইটো ভোগালী বিহু সেইটোৱে কথা অসমবাসী ৰাইজক আমি সকলোকে হেপী মাঘ বিহু ধন্যবাদ ঠিক আছে দিয়ক দেওবাৰখন আমাৰ ঘৰৰ পৰা নানাতো এখন আমি জেওৰা আনিছিলোঁ সেই বাহিৰত আছিলে কোনো মানুহৰ ঘৰত লৈ গুচি আহিলোঁ অকণ ঘৰৰ পৰা লৈ জেওৰাখন চিনাকি লাগিছে কাইলৈ বনাই দি দিম আমি এখন জেওৰাখন ঠিক আছে মোৰ পৰা আমাৰ ঘৰৰ পৰা লৈ উঠাই দিলে গম পাইছোঁ চিনাকি লাগিছে না জেওৰাখন ক'ৰ পৰা আনিলে সেইটো কওক জেওৰাখন ক'ৰ পৰা আনিলে
হেপী বিহু হেপী বিহু জুছে দিয়ক হেপী বিহু এতিয়া চেকাবাৰ অঞ্চলৰ লালেংগা নামঘৰৰ ভিতৰত যি মেজিৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম ব'লক সোমাই যাওঁ এতিয়া আহি পাই গ'লে কাৰণ আমাৰ এই লালিমগাঁও অঞ্চলত মানে মেজি বুলি ক'বলৈ গ'লে 3টা মেজি আছে তো আপোনালোকক দেখালোঁ আগৰ মেজিটো আৰু এতিয়া নেক্সট মেজিটো হৈছে লালিমগাঁও নামঘৰৰ ভিতৰত এটা মেজি আছে ব'লক যাওঁ সোমাই যাওঁ ক'ত যাওঁ হেপী বিহু বুলি কওঁ ধন্যবাদ এইফালে গাহৰি ধুনীয়া ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ অকণ অসম চেনেলটোৰ ফালৰ পৰা এতিয়া আজি হৈছে কি হয় গম পাই নাই আজি হেৰি উৰুকা উৰুকা শব্দটো ক'ৰ পৰা আহিলে সেইটো কওকচোন সেইটো মই নাজানিম ইমান বিশ্লেষণ মই কৰা নাই উৰুকা শব্দটো হৈছে উৰুকা শব্দটো আহিলে যে আমাৰ ডেকা ল'ৰাখিনিয়ে মদটো খাব লাগে মদটো খাবলৈ জেগা নাই পোৱা কাৰণে সেইদিনাই উৰুকা হ'ল गाड़ी स्टार्ट कर चप्पल छूट गया हम फर्स्ट स्टार्ट गाड़ी चला উৰুকা শব্দটো দেউৰী আৰু চুতীয়া লোকসকলৰ প্ৰচলিত শব্দ উৰুকুৱা শব্দৰ পৰা উৰুকা শব্দটো মানে আহিছে উৎপত্তি হৈছে আপোনালোকে চাই থাকে সেইকাৰণে ভাল লাগে আৰু সমূহ অসমবাসী ৰাইজলৈ মানে উৰুকাৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিল ভাল লাগিলে চেনেলটো কি কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কি লাইক কৰিব কমেণ্ট কৰিব ঠিক আছে ভাল লাগিলে নমস্কাৰ আৰু বিহু খাবলৈ যাব ঠিক আছে মজা আল্টিমেট আকৌ এবাৰ পাল্টি আকৌ মজা ভোগালী বিহু এসাঁজ ভাত খাম বুলি আমি 2023টো এই 24ত ভৰি দিছোঁ 24ত ভৰি দিয়া মানে কি হৈছে আমি নতুনখিনিক এৰি দিয়া নাই গতিকেলৈ আমাৰ সমাজ এখন লাগে একত্ৰিত হৈ আমি এসাঁজ ভাত এসাঁজ খাম বুলি আমি ভাবিছোঁ গতিকেলৈ সেইটো হৈ আমি সকলো ৰাইজে মিলিজুলি খেল পতা হওক আপোনাৰ ধৰি লওক ৰং মচত হওক সেইটো এটা আনন্দ লাগে লগতে আছে এই আজি আমাৰ মাঘৰ বিহু কাইলৈতো আমি মেজি জ্বলাব লাগিব এইজন লগতে আছে এতিয়া আজি মই অকণমান ডিজেৰ লগত লাগি আছো কাইলৈ কাৰণে হেপী মাঘৰ বিহু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল এইফালে আমাৰ মোৰ নিজৰ ভাইটি হৈ আমাৰ অকণ অসম
ঠিক আছে আপুনি গানটো গানটো মিল কৰিব এই গান এটা গাব ধুনীয়া ধুনীয়া গান এটা গাব কোনে ষ্টাৰ্ট কৰ গানটো কিয় গানটো ধুনীয়া গান এটা গাব ৰ'ব শুনজনী আইতাকে সুধিছিলো মই আজিকালি বোলে বিয়া পাতিবলে ভয় ছোৱালীয়ে ক'ব এটা পেটত এটা থৈ বিয়া পাতি নিয়াৰ পিছত মূৰত উঠি লয় বুজালে বুজিবি নে মোৰে ঘৰ ধৰিবি নে বুজালে বুজিবি নে মোৰে ঘৰ ধৰিবি নে গাঁৱৰে লখিমী বুলি তই যিজনী দীঘলকৈ উৰণি লয় উৰণি লবি নে তই উৰণি লবি নে তই ঢেঁকীশাল চিনি নাপায় তাঁতশাল চিনি নাপায় কি যে মুখৰ ফুটনি কুকুৰা ডাকত উঠি চোতাল সাৰিব কিনো চিনি নাপায় বাহনি গাঁৱৰে লখিমী বুলি তই যিজনী দীঘলকৈ উৰণি লয় উৰণি লবি নে তই উৰণি লবি নে তই ধন্যবাদ 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 থাকিলে আপোনালৈ দেই ভাল লাগিলে বন্ধুসকল উৰুকাৰ ভিডিঅ' ইমানতে আজি সামৰণি মাৰিম যদি এই ভিডিঅ'টো আজি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' মানে কাইলৈৰ যি মেজি ভিডিঅ' মানে এক্সট্ৰাকৈ দিম কাৰণ নহ'লে বহুত মানে দীঘলীয়া হৈ যাব তো আজি ভিডিঅ'টো ইমান দেখিলে লগৰ দুইটাই লগতে মানে কি মোৰ ভুল হৈছে অকণমান মানে ক'ব লাগে মানে কি দেখিলে আহোঁ বুলি নকবা শুনজনী মাজনী হ'বনো পানী লগা পানী লগা জ্বৰ মানে পানী লগা পৰ হ'ব এতিয়া বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই দেখিম আমাৰ কুলধৰ দাদাৰ লগত নাই আমি বন্ধু বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছো বাই বাই